নমস্কাৰ জনাই মই ৰুণুকন্যা পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল ভালেই বাৰু। আৰু আজি এটা সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' এটা টিপছ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু সকলো মহিলা বা পুৰুষ সকলোৱে বিচাৰে যে নিজৰ মুখখন ক্লিন হৈ থাকক, কোনো ধৰণৰ দাগ স্পট নাথাকক তেনেকৈ ভাবে। আৰু সেইখিনিকে মই আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিব ওলাইছোঁ। ইয়াতে কোনো মহিলা বুলি কথা নাই, সকলোৱে টিপছটো ইউজ কৰিব পাৰিব আৰু পাৰফেক্ট ৰিজাল্ট পাব। ৰিজাল্ট পোৱাৰ পাছত আপোনালোকে মোক কমেণ্ট কৰি জনাব। এনে প্ৰথমত আপোনালোকে ভিডিঅ'টো চাই দিয়ক, কমেণ্ট কৰিব নালাগে, আপোনালোকে পাছত কমেণ্ট কৰি জনাব। টিপছটো আপোনালোকে নিজে এবাৰ লগাই চাব কেনেকুৱা পায়। মই যিহেতু ইম্প্ৰুভ পাইছোঁ, মই লগাই কিবা এটা ৰিজাল্ট পাইছোঁ, সেইকাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। আৰু এই তিনিটা বস্তু অলপ ধুনীয়া বস্তু, তিনিটা বস্তুৱে মুখখন কেনেকৈ অতি ধুনীয়াকৈ ক্লিন কৰিব পাৰি সেইটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। প্লিজ আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো মাজলৈ যাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এই বস্তুটো নিশ্চয় চিনিব পাৰিছে। এই বস্তুটোৰ নাম হৈছে ফিটকিৰি। ফিটকিৰি মানে হৈছে যেতিয়া দাড়ি খুৰোৱা হয় আৰু দাড়ি খুৰোৱাৰ সময়ত যিটো চেলুনত ব্যৱহাৰ কৰে, এইটোৱে হৈছে ফিটকিৰি। আৰু দাড়ি খুৰালে, কাটিলে বা খুৰ লাগিলে, তেজ ওলালে তেতিয়া ফিটকিৰি লগাই দিলে সকলোবোৰ ঠিক হৈ যায়। সেইটো ফিটকিৰি হয়। কিন্তু এই ফিটকিৰিটোৱে ইমান বেছি ভাল কামো কৰে। আমি হয়তো কিছুৱে জানো, কিছুৱে হয়তো নাজানো। আৰু ময়ো প্ৰথমতে নাজানিছিলোঁ। মই আজি অলপ দিনৰ আগত জানিছোঁ আৰু বৰ্তমান মই এপ্লাই কৰিছোঁ। এপ্লাই কৰাৰ পাছত মই এটা ভাল ৰিজাল্ট পাইছোঁ আৰু সেই ৰিজাল্টটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আজি আহিছোঁ। আৰু এই ফিটকিৰিটো এনেকৈ লগাব নালাগে। আমি প্ৰথমতে এইখিনি সৰু সৰু টুকুৰা কৰি আমি পিচি ল'ব লাগিব পটাত। তাৰপাছত আমি মিক্সিত মাৰি ধুনীয়াকৈ পাউডাৰ এটা বনাই ল'ব লাগিব। মই বনাই থৈছোঁ আৰু মই মাজে মাজে এপ্লাই কৰি থাকোঁ আৰু বৰ্তমান এটা ৰিজাল্ট পাইছোঁ কাৰণে আপোনালোকৰ মাজতো এটা শ্বেয়াৰ কৰিবৰ কাৰণে আজি আহিছোঁ। আপোনালোকে চাই থাকিব, মই আপোনালোকক জনাই আছোঁ। ফিটকিৰি মই ইয়াতে মিক্সিত মাৰি থৈছিলোঁ। ইয়াৰে পৰা অকণমান ল'ম, 1 চামুচ ল'ব নালাগে। যদি আপোনালোকৰ বেছি আছে তেতিয়া পৰিমাণটো অকণমান বঢ়াই ল'ব, যদি কম আছে অকণমান হ'লে হ'ব। জাষ্ট অকণমান ল'ব। তাৰপিছত আৰু দুটা কি বস্তু ইয়াতে এড কৰিব লাগিব মই আপোনালোকক দেখাই দিম বাৰু। আপোনালোকে সেইমতে কৰি চাব, নিশ্চয় এটা ভাল ৰিজাল্ট পাব। প্ৰথমতে এপ্লাই কৰি চাব, নিশ্চয় গম পাব। বহুত কম সময়তে ভাল ৰিজাল্ট পাই যাব। বেছি নল'ব। যদি কাৰোবাৰ বেছি আছে ডাৰ্ক চাৰ্কেল তেতিয়া অলপ বেছি ল'ব পাৰে। আৰু যদি একেবাৰে কম আছে তেতিয়া সপ্তাহত এদিন লগাব। যদি বেছি আছে ডেইলি লগাবও পাৰে, একো নাই। লগোৱাৰ পাছত আৰু এয়া মই ইয়াতে লৈছোঁ এল'ভেৰা জেল। এল'ভেৰা জেলটো ইয়াতে অকণমান ল'ম, এড কৰিম অকণমান। এইটো মই ফ্ৰিজত ৰাখিছিলোঁ, যিহেতু গৰমৰ দিন হয়। ফ্ৰিজত থ'লে যেতিয়া মুখত লগোৱা হয় তেতিয়া ফ্ৰেছ লাগে গৰমত। মুখখন ধুই ঠাণ্ডা পানীয়ে মুখ ধোৱাৰ পাছত যেতিয়া এল'ভেৰা জেলটো লগোৱা হয় খুবেই ভাল লাগে, এইকাৰণে মই ফ্ৰিজত থওঁ। ইয়াৰ পৰা অকণমান ল'ম। এতিয়া আমি লৈছোঁ ইয়াতে অকণমান এল'ভেৰা জেল আৰু ইয়াৰ লগত আৰু এটা বস্তু আছে, সেইটো এড কৰিম। মাত্ৰ 3টা বস্তুৱে আপোনালোকৰ মুখৰ দাগ ক্লিন কৰিব আৰু আপোনালোকে চাই থাকিব শেষৰলৈকে। নম্বৰ বস্তুটো হৈছে হানি, মৌজোল হয়। ইয়াতে অকণমান দিব, বেছি নহয়, জাষ্ট অকণমান স্লাইট 1 টোপ দি ল'ব। যিহেতু এল'ভেৰাখিনিও অইলি পনীয়াই হয় আৰু ফিটকিৰিটো একেবাৰে কম পৰিমাণ, যিহেতু পৰিমাণটো চাই আপোনালোকে দি ল'ব। বেছি পানী হ'লে ভাল নালাগে, গতিকে ভালকৈ অকণমান মিশ্ৰণটো ভালকৈ তৈয়াৰ কৰি ল'ব। অকণমান পৰিমাণ মতে লৈ আপোনালোকে ধুনীয়াকৈ মুখত এপ্লাই কৰিব। আৰু এই 3টা বস্তু অলৰেডি এড কৰি হৈ গৈছে। এতিয়া মুখত এপ্লাই কৰি আপোনালোকক দেখাই আছোঁ বাৰু। আৰু আপোনালোকে আধা ঘণ্টা ৰাখিব নালাগে, 10 মিনিট বা 15 মিনিট। এনেকৈ মুখখন আপোনালোকে ক্লিন কৰিব পাৰিব। আৰু মই ইম্প্ৰুভ পাইছোঁ, মই নিজে সেইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকক।
আপোনালোকে এপ্লাই কৰি চাব কেনেকুৱা পায় পাছত আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই যিহেতু কিবা এটা ইম্প্ৰুভ পাইছোঁ সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই ফাৰ্ষ্ট টাইম আপোনালোকক শ্বেয়াৰ কৰা নাই মই প্ৰথমতে নিজৰ মুখত মই এপ্লাই কৰি চাইছোঁ মই মুখত যেতিয়া এপ্লাই কৰি চাইছোঁ মই যেতিয়া পাৰফেক্ট এটা ৰিজাল্ট পাইছোঁ তেতিয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাব পাৰে ট্ৰাই কৰি আৰু কেনেকুৱা পায় তাৰপাছত আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ঠিকে আছে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে প্লিজ এটা আপোনালোকে লাইক কৰি থৈ যাবলৈ নাপাহৰিব কমেণ্টটো বাৰু নিদিলেও কথা নাই লাইক এটা দি থৈ যাব নাপাহৰিব আৰু লগতে জনাওক যে যেতিয়া আপোনালোকে এপ্লাই কৰি ইম্প্ৰুভ পাব ভাল পাব বা ভাল পালেও জনাব বেয়া পালেও আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া মোৰ কিবা এটা ভাল লাগিব গতিকে সকলোকে আজিলৈ বাই বাই সকলোৱে যাতে চেফ আৰু সকলোৱে থাকে বাই বাই নমস্কাৰ